চৰকাৰে যি আইন যোগেদি তেওঁলোকে বিভিন্ন দেশৰ পৰা অহা মানুহখিনিক এক হিচাপে নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচাৰে। পুনৰবাৰ আমি অসম কংগ্ৰেছে এই সিদ্ধান্তটো আমি গৰিহণা দিছোঁ। আজি বৰ্তমান বিজেপি দল সদায় পশ্চিমবংগৰ নিৰ্বাচন আহিলে এই ধৰণৰ ৰাজনীতি কৰি আৰু যাৰ ফলত আমাৰ অসমৰ পৰিস্থিতি থান বান তেওঁলোকে কৰি দিয়ে। পশ্চিমবংগত ভোট ল'বলৈ যাওঁতে তেওঁলোকে অসমৰ ভিতৰত গোটেই আমাৰ বঙালী সমাজটো তেওঁলোকে বাংলাদেশী হিচাপে সজাই দিয়ে। মই এই সিদ্ধান্তটো গৰিহণা দিছোঁ। কোনো পধ্যে আজি আমাৰ অসমৰ বঙালী সমাজক আজি এনেধৰণৰ বাংলাদেশী তেওঁলোকৰ তাৰ বাবে আমাৰ সমাজৰ ভিতৰত এটা অস্থিৰতাৰ সৃষ্টি হৈছে। বঙালী মানুহৰ অপমান কৰাৰ যেন এটা সিদ্ধান্ত আজি বিজেপি দলে লৈছে। মই এই ক্ষেত্ৰত পুনৰবাৰ অসম কংগ্ৰেছৰ ফালৰ পৰা আমি গৰিহণা দিবলৈ বিচাৰিছোঁ। মই বিভিন্ন ঠাইত গৈছোঁ, আজি সজাই লৈ যাওঁ, হাইলাকান্দি লৈ যাওঁ। অসমৰ আমাৰ বঙালী মানুহে কয় যে কি কাম বিজেপি দলে কৰিছে, বিৰুদ্ধে এইখিনি গোটেই পদক্ষেপ লোৱা গৈছে, সেইখিনি কথাটো সঠিক। আমি সেইখিনি কথা আমাৰ পূৰ্বতে ৰিপুণ বৰা ডাঙৰীয়া আৰু বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া কৈছে। কিন্তু মই বিশেষকৈ অসমৰ বঙালী সমাজৰ ওপৰত আঘাত দিয়া এই সিদ্ধান্তটো মোৰ ফালৰ পৰা মই চৰকাৰক গৰিহণা দিছোঁ। মাত্ৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচন কাষ চাপিছে, সেইকাৰণে পশ্চিমবংগত তেওঁলোকে ভোট লাগে। কিন্তু যে ভাৰতৰ মানুহবোৰ এতিয়া এইখন বিজেপি চৰকাৰক বুজোতে প্ৰায় 11 বছৰ হৈ গ'ল।